মোৰ নাম ৰাজ। দেউতাই দুবাৰ বিয়া পাতিছিল। মোৰ দেউতাৰ 8 বছৰ ধৰি মাৰ পৰা কোনো সন্তান নাছিল। গতিকে সন্তান জন্ম দিবলৈ পুনৰ বিয়া পাতিলে। দ্বিতীয়গৰাকী মহিলাৰ পৰা দেউতাৰ এজন পুত্ৰ আহিল, যাৰ নাম অভি। কিন্তু অভিৰ বয়স 5 বছৰ হওঁতে মোৰ জন্ম হ'ল। মোৰ জন্মৰ লগে লগে মা এই পৃথিৱীৰ পৰা আঁতৰি গ'ল। যোৱা সময়ত মায়ে কৈছিল যে মোৰ দেউতাক কেতিয়াও ক্ষমা নকৰে। মা দেউতাৰ প্ৰথম পত্নী আৰু অভি দেউতাৰ দ্বিতীয় পত্নীৰ পৰা। কিছুদিনৰ পাছত মোৰ সতীয়া মাৰ দেৱসান হ'ল। এতিয়া মই আৰু দাদা আৰু দেউতাই একেখন ঘৰতে একেলগে থাকিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে। আমি দুয়ো ভাই লাহে লাহে ডাঙৰ হৈ আহিছিলোঁ। পাপাই নিজৰ ব্যৱসায়ৰ কাম অভিৰ হাতত গতাই দিলে। মোক পঢ়ুৱাবলৈ ধৰিলে। আগতে দেউতাই কৈছিল যে মই এতিয়া বুঢ়া হৈ আহিছোঁ। তোমালোকৰ জীৱনটো কি হ'ব? মোৰ অনুপস্থিত তোমালোক দুজন ভাতৃয়ে ব্যৱসায়টো চম্ভালিব লাগিব। ৰাজে এতিয়াও পঢ়া-শুনা কৰি আছে। তাক পঢ়িবলৈ দিয়া, কিন্তু মোৰ কামত অভি তুমি মোক সহায় কৰিবা। ইয়াৰ দ্বাৰা ব্যৱসায় চম্ভালিবলৈ সহায় হ'ব আৰু ময়ো কিছু সহায় পাম। অভিয়ে পাপাক তেওঁৰ ব্যৱসায়ত সহায় কৰিবলৈ আৰম্ভ কৰিলে আৰু মই পঢ়া-শুনাত মগ্ন হৈ পৰিলোঁ। পাপাই সদায় আমাৰ দুয়ো ভাইক বুজাই দিছিল যে তোমালোক দুজন ভাই একেলগে থাকিব লাগে, যাতে বাহিৰৰ মানুহে একো কোৱাৰ সুযোগ নাপায়। আমি দুয়ো ভাতৃ একেলগে মৰমেৰে জীয়াই আছিলোঁ। আমাৰ মাজৰ প্ৰেম দেখি এক মুহূৰ্তৰ বাবেও যেন নালাগে আমাৰ মা বেলেগ বেলেগ। কিছু দিনৰ পাছত পাপাই অভিৰ বিয়া পাতিলে। বিয়াৰ পিছত মোৰ বৌ নেহা আমাৰ ঘৰলৈ আহিল। মোৰ বৌ বৰ ধুনীয়া আছিল। মই তাইক বহুত সন্মান কৰিছিলোঁ। আমাৰ দিনবোৰ এনেকৈয়ে পাৰ হ'বলৈ ধৰিলে। মই তেতিয়াও পঢ়ি আছিলোঁ আৰু দাদায়ে পাপাৰ ব্যৱসায়টো হাতত লৈছিল। কিন্তু দাদাৰ বিয়াৰ কিছুদিনৰ পিছত পাপাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। বৰঞ্চ ধৰক লাহে লাহে পাপাৰ বিচনাত আবদ্ধ হৈ পৰিল। মনটোৱে কাম কৰি আছিল যদিও শৰীৰত কোনো প্ৰাণ নাছিল। বেছিভাগ সময় তেতিয়া বিচনাত কটায়। লাহে লাহে দাদায়ে পাপাৰ সকলো ব্যৱসায়ৰ দায়িত্ব ল'লে। দাদাই প্ৰতিদিনে অফিচলৈ গৈছিল। বৌ আৰু মই ঘৰত অকলে থাকোঁ। বাৰান্দাৰ কাষত পাপাৰ এটা কোঠা আছিল। পাপা তাতেই আছিল। মোৰ বৌ সুশিক্ষিত আছিল, কিন্তু পঢ়া-শুনাত তাইৰ পৰা কোনো সহায় বিচাৰিব বিচৰা নাছিল। কাৰণ মই সীমাৰ ভিতৰত থাকিব বিচাৰিছিলোঁ। মই চোফাত বহি পঢ়ি আছিলোঁ। গ্ৰীষ্ম বতৰ আছিল। গৰমৰ বাবে পৰিস্থিতি বেয়া হৈ পৰিছিল। তেতিয়াও হল ঘৰত বহি পঢ়ি আছিলোঁ।
তেতিয়া দেখিলোঁ মোৰ বৌৰ পিন্ধা চুটটোৰ ডিঙিটো বৰ ডাঙৰ। বৌৱে চুৰণি নোহোৱাকৈ মোৰ সন্মুখলৈ আহি হাউলিৰ হলঘৰটো চাফা কৰিবলৈ ধৰিলে। তাইক দেখি মই ভাবিবলৈ ধৰিলোঁ, তাইৰ চুৰণিখন ক'ত? তাই ক'ৰবাত পাহৰি গৈছে নেকি? তাৰ পিছত যেতিয়া মই একো বুজিব নোৱাৰিলোঁ, তেতিয়া বৌৰ চুৰণি মনত পৰাবৰ বাবে নকল কাহ মাৰিবলৈ ধৰিলোঁ। মোৰ কাহত তাই মোৰ ফালে চালে, কিন্তু একো নকৰিলে। ইয়াৰ পিছত মই জোৰেৰে কাহ মাৰিবলৈ ধৰিলোঁ। তথাপিও তাইৰ বাবে কোনো পাৰ্থক্য নহ'ল। অলপ পিছত তাই পানী এগিলাচ আনি টেবুলত থৈ সুধিবলৈ ধৰিলে, কি হ'ল? ডিঙিত কিবা লাগি ধৰিলে নি? তোমাৰ বাবে ঔষধ আনিব লাগিব নেকি? মই তাইৰ ফালেও চোৱা নাছিলোঁ আৰু তাই মোৰ লগত কথা পাতি আছিল। মই তাইক স্পষ্টকৈ কৈ আছিলোঁ যে মোৰ লাজ লাগে, কিন্তু তাইৰ লাজ অনুভৱ হোৱা নাছিল। পানীৰ গিলাচটো ৰাখি তাই উভতি গ'ল। বৌৰ এই কাৰ্য্যত মই আচৰিত হৈ পৰিলোঁ যে তাই লাজ কৰা নাই নেকি? তাইৰ ঘৰত দেউৰেক আছে বুলি তাইৰ আচহুৱা অনুভৱ নহয়নে? ঠিক হৈ যাব। মোৰ তেনেকুৱা একো নাছিল, কিন্তু এজন ব্যক্তিয়ে অদ্ভুত অনুভৱ কৰিব লাগে। কিন্তু তাই যিকোনো কাপোৰ পিন্ধি মোৰ সন্মুখলৈ আহিছিল, যেন তাই নিজৰ শৰীৰটো উন্মোচন কৰি আছে। কিন্তু কিছুদিনৰ পাছত দেখিলোঁ, যেতিয়া মোৰ দাদা আহিল, বৌৱে বহুত ভালকৈ সাজ-পোছাক পিন্ধিছিল, যেন তাই সহজ আৰু গুণী ছোৱালী। কিন্তু মোৰ সন্মুখত বৌৱে কিয় এনে কৰিলে, মই একো বুজিব পৰা নাছিলোঁ। এদিন দাদাই ক'লে যে মই দুদিনৰ বাবে ক'ৰবাত ওলাই যাব লাগিব, ঘৰৰ যত্ন লোৱা। তেতিয়া বৌৱে ক'লে, ক'লৈ গৈ আছা? আন্ধাৰলৈ মোৰ বৰ ভয় লাগে। কোঠাটোত অকলে শুব পৰা নাই। মোকো লগত লৈ যোৱা। দাদাই ক'লে, মই তোমাক কেনেকৈ লৈ যাম? কামৰ কাৰণে গৈ আছোঁ। এদিন দুদিন পিছত আহিম। ঠিক আছে, তুমি ৰাজক তোমাৰ কোঠাত শুৱাই ল'বা। ভয় অনুভৱ নকৰিবা। মই ক'লোঁ, বৌৰ কোঠাত কেনেকৈ শুম? দাদাই ক'লে, কোনো সমস্যা নাই, শুব পাৰিবি। তুমি তাইৰ সৰু ভাইটিৰ দৰে। বৌৱে ক'লে, ঠিক আছে, ৰাজ ইয়াত থাকিলে তেতিয়া মোৰ ভয় অনুভৱ নহ'ব। দাদা গুচি গ'ল। ৰাতি হ'লত বৌৱে ক'লে যে মোৰ টোপনি আহিছে, ৰুমত শুই যাওঁ। মই ক'লোঁ, তুমি যোৱা শুৱাগৈ, মই এতিয়া পঢ়িব লাগিব। অধ্যয়ন কৰাৰ পিছত মই আহি শুই যাম। বৌৱে ক'লে, নাই, তুমি এতিয়া মোৰ লগত আহা। তুমি নাহিলে মই শুব নোৱাৰিম। বৌৰ কথা শুনি আচৰিত হ'লোঁ। কেনেধৰণৰ কাম কৰি আছে তাই? বৌৰ লগত যাবলৈ বাধ্য হ'লোঁ। তাই মোক বিচনাত শুবলৈ ইংগিত দিলে। মই আচৰিত হ'লোঁ। মই ক'লোঁ, নাই, মই ইয়াত শুব নোৱাৰিম।
তাই ক'লে, ক'ত শুবা? বিচনাখন ইমান ডাঙৰ, কাষতে শুবা। বৰ জোৰত মই বিচনাৰ কাষতে শুই পৰিলোঁ। কিন্তু বৰ টোপনি অহাত মই উঠি চোফাত শুই পৰিলোঁ। চোফাখন সৰু আছিল, শুবলৈ ভাল নাছিল, কিন্তু তাৰ ওপৰত শুই থকাটো মোৰ বাধ্যবাধকতা আছিল। মই অন্ততঃ ভাবিবলৈ ধৰিলোঁ যে মোৰ দাদাই মোক বহুত বিশ্বাস কৰে। সেইবাবে তেওঁ মোক বৰ কোঠাত শুবলৈ কৈছে। আৰু সি যোৱাৰ পিছত মই এই ঘৰৰ তত্ত্বাৱধায়ক। কিন্তু তথাপিও বাহিৰত শুই থাকিলে ঠিকেই থাকিলেহেঁতেন। নাজানো কিয় বৌয়ে আন্ধাৰলৈ ইমান ভয় কৰে। কিছুমান মানুহৰ আন্ধাৰলৈ বৰ ভয় লাগে। ইমানেই ভয় খাইছিল যে ভয়টো সহ্য কৰিব নোৱাৰে। হয়তো বৌৰো একেই সমস্যা আছিল। মই কেনেবাকৈ চোফাত শুই পৰিলোঁ। মোৰ বৌৰ বাবে এই সকলোবোৰ কেনেকৈ স্বাভাৱিক আছিল। দেউৰীক আৰু বৌয়েকৰ সম্পৰ্ক তাই বুজি নাপায় নেকি? কিবা আছিল নেকি? দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল। বৌৰ আচৰণ দিনক দিনে বাঢ়ি আহিছিল। মোৰ বৰ বেয়া লাগিল। মই ভাবি আছিলোঁ, কেনেকৈ বৌক উপলব্ধি কৰিব পাৰি যে তাইৰ মনোভাৱ ঠিক নহয়। কাৰণ কিমান দিনলৈ মই মোৰ ঘৰত মূৰ তল কৰি খোজ কাঢ়ি যাম। এদিন বৌয়ে পাকঘৰত ৰন্ধা-বঢ়া কৰি আছিল। পাকঘৰলৈ গৈ তাইক ক'লোঁ, বৌ, প্লিজ বেয়া নাপাব, কিন্তু আপোনাৰ জীৱন-যাপনৰ ধৰণটো ঠিক নহয়। দাদা নথকা সময়ত তুমি মোৰ লগত অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰা। আপুনি স্কাৰ্ফ নোহোৱাকৈ ঘূৰি ফুৰে আৰু কেতিয়াবা মোৰ ওচৰত বহি থাকে। আমাৰ সম্পৰ্কৰ সীমা নাজানেনে? মোৰ বৌয়ে ক'লে, তুমি ইমান আচহুৱা। তুমি মোৰ দেও। যদি মই হাঁহি তোমাৰ লগত কথা পাতোঁ আৰু মই তোমাৰ সন্মুখত স্কাৰ্ফ নোহোৱাকৈ ঘূৰি ফুৰোঁ, গতিকে ইয়াত কি ভুল আছে? বৌয়ে তাইৰ কামবোৰ বন্ধ কৰা নাছিল। আৰু এই কথা মই কাকো ক'ব পৰা নাছিলোঁ। কাৰণ এই কথাটো মই কাক কওঁ? এই কথা মই কাকো ক'বলৈ যোৱা নাছিলোঁ। প্ৰায় প্ৰতি সপ্তাহত দাদাই কামৰ কাৰণে এদিন বা দুদিন ওলাই যাব লগা হৈছিল। কিন্তু দাদা যোৱাৰ খবৰ যেতিয়াই শুনিছিলোঁ, তেতিয়াই মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাবলৈ আৰম্ভ কৰিছিল। কাৰণ দাদা যোৱাৰ লগে লগে বৌৰ আচৰণ বেলেগ হৈ গৈছিল। তাই মোৰ লগত অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ৰাতি হোৱাৰ লগে লগে তাই মোক জোৰকৈ তাইৰ বিচনাত শুবলৈ দিছিল। এদিন বৌৰ কথা শুনি আচৰিত হৈছিলোঁ। তাই চাগে তাইৰ কোনোবা বান্ধৱীৰ লগত কথা পাতি আছিল আৰু মোৰ কথা কৈ আছিল। বৌয়ে কৈ আছিল যে মই বৰ ধুনীয়া। কচম, মোৰতো একেবাৰে হেণ্ডচাম নহয়। ডাঙৰ ভাই খুব ধুনীয়া। তেওঁলোকৰ দাৰিদ্ৰ্য অধিক।
প্ৰায় সৰু ভাইটি ভনীয়াই হয়, কাৰণ তেওঁলোকে নিজৰ বহুত যত্ন লয়। মই জনা হ'লে মোৰ স্বামীক বিয়া নকৰিলোহেঁতেন। বান্ধৱী, আমি এতিয়া কি কৰিব পাৰোঁ? জীৱনটো এনেকৈ পাৰ কৰিব লাগিব। কিন্তু মই নিশ্চিতভাৱে তেওঁৰ ওপৰত চকুৰ ভাঁজ দিওঁ। কচম, সি বৰ ধুনীয়া। গতিকে তেওঁৰ লগত মোক বিয়া কৰাই দিয়া। নাই, মই তেওঁক বিয়া হ'বলৈ নিদিওঁ। সেইটো মই কেনেকৈ সহ্য কৰিম? মোৰ বৌয়ে কৈ ডাঙৰকৈ হাঁহিলে। চৌকেইটাত থিয় হৈ সিহঁতৰ কথা-বতৰা শুনি আছিলোঁ। মোৰ কথা আছিল, বৌয়ে কেনেধৰণৰ আজে-বাজে কথা কৈ আছিল, আৰু সেইটো মোৰ বিষয়ে। মোৰ দাদাৰ বিষয়ে তাই যে এনেকৈ ভাবিছিল সেয়া একেবাৰে নিশ্চিত আছিল। তাই দাদাক ভাল পোৱা নাছিল নেকি? কিন্তু মই জনাত সিহঁতে পচন্দ অনুসৰি বিয়া হৈছিল। এদিন দেউতাৰ কোঠাটো চাফা কৰি থাকোঁতে তাতে তেওঁ ডায়েৰীখন পাইছিল। পাপা এতিয়াও জীয়াই আছিল, কিন্তু তেওঁ পঢ়া-শুনা কৰিবলৈ সক্ষম নাছিল। সেইবাবে মই সেই ডায়েৰীখন ৰাখিছিলোঁ। সময় পালে পঢ়িম বুলি ভাবিলোঁ। এদিন মই ঘৰত আছিলোঁ। তেতিয়া মোৰ বৌয়ে ধুনীয়া ড্ৰেছ পিন্ধি মোৰ ওচৰলৈ আহি মোক সুধিবলৈ ধৰিলে, এই পোছাক পিন্ধি মোক কেনেকুৱা দেখা যায় কোৱাচোন? মই ক'লোঁ, বৌ তোমাক ভাল লাগিছে, কিন্তু এই সকলোবোৰ মোক কিয় দেখুৱাইছা? গৈ আপোনাৰ স্বামীক দেখুৱাই দিয়া। তাই ক'লে, তোমাৰ দাদাৰ মোৰ বাবে সময় নাই, মোক দেখি মোক প্ৰশংসা কৰিবলৈ। তেওঁ কয়, তুমি যি পিন্ধা, হয় ভাল দেখা গৈছে। তেওঁ নাৰীক প্ৰশংসা কৰিবও নাজানে। মই ক'লোঁ, ময়ো নাজানো। যিয়ে নহওক, মোৰ জীৱনত কোনো নাৰী নাই। বৌয়ে সেইটো ভাল বুলি ক'লে। তোমাৰ পত্নী নিশ্চয় বৰ ভাগ্যৱান হ'ব। কেতিয়াবা বৌক ক'বলৈ মন যায় যে আপুনি কেনেধৰণৰ কাম কৰে। তোমাৰ মাতৃগৃহত মাতৃ নাছিল নেকি? তাই তোমাক কিবা এটা শিকাইছিল, যাতে তুমি শহুৰৰ ঘৰত সঠিক আচৰণ কৰিব পাৰিবা। তেতিয়া মই ভাবিলোঁ যে মই এনে কৰিলে বৌয়ে হয়তো মোৰ কথা দাদাৰ ওচৰত অভিযোগ দিব, আৰু দাদাই মোক গালি-গালাজ কৰিবলৈ ধৰিব। এদিন দাদা ঘৰত নাছিল, আৰু মোৰ পৰীক্ষাৰ দিন ওচৰ চাপি আহিছিল। মাজনিশালৈকে বৌয়ে কোঠাত শুই থকাৰ পিছত হল ঘৰলৈ আহি চোফাত বহি পঢ়া-শুনা আৰম্ভ কৰিলে। পঢ়া-শুনা কৰি থাকোঁতে ৰাতিপুৱা হৈ চোফাত টোপনি আহিল। টোপনি অহাৰ কিছু সময়ৰ পাছত হঠাৎ কোনোবাই মোক মাৰপিট কৰিবলৈ ধৰিলে। মই সপোন দেখিছোঁ বুলি ভাবিছিলোঁ, কিন্তু এয়া আছিল বাস্তৱ। চকু মেলিয়ে মই থতমত খালোঁ যে মোক পাগলৰ দৰে মাৰপিট কৰা মানুহজন মোৰ নিজৰ দাদা। কি কৰিলা হে হাৰামী? মই তোমাক বিশ্বাস কৰিছিলোঁ আৰু তুমি এনেকুৱা কাম কৰিছিলা।
তোমাক তাইৰ ল'ৰা বুলি গণ্য কৰিছিল আৰু তুমি তাইৰ লগত ইমান বেয়া কাম কৰিছিলা। বৰ কান্দোন শুনিবলৈ পালোঁ আৰু দাদাই মোক মাৰপিট কৰি থাকিল। হঠাৎ দাদাৰ হাতত ধৰি কি হৈ আছে বুলি সুধিবলৈ ধৰিলোঁ যে তুমি মোক পাগলৰ দৰে মাৰপিট কিয় কৰিছা? মই কি কৰিলোঁ? দাদায়ে ক'লে যে তুমি কি কৰিছা এতিয়াও ক'ব লাগিব। এই সকলোবোৰ কৈ থকাৰ সময়তে চুবুৰীৰ মানুহবোৰ গোট খালে আৰু দেউতাৰ মাতটো বাহিৰৰ কোঠাৰ পৰা আহিবলৈ ধৰিলে। তেওঁ তাৰ পৰাই সুধি আছিল, কি হ'ল? তোমালোক দুয়োৰে কিয় কাজিয়া কৰি আছা ইজনে সিজনৰ লগত? মোৰ দাদাই চুবুৰীৰ মানুহবোৰকো ক'বলৈ ধৰিলে আৰু দেউতাক। মই কামৰ বাবে বেছিভাগ সময় বাহিৰত থাকিছিলোঁ। গতিকে মই তেওঁক মোৰ পত্নীৰ কোঠাত শুবলৈ কৈছিলোঁ, কাৰণ তাই ৰাতি ভয় খাইছিল। তাইও তাক নিজৰ ভাইটি বুলি গণ্য কৰিছিল। কিন্তু তেওঁৰ ওপৰত আমাৰ আস্থাক তেওঁ পুৰস্কৃত কৰিছে। আজি তাই গৰ্ভৱতী আৰু সেই সন্তানটো মোৰ নহয় তাৰ। মোৰ পত্নীৰ লগত বেয়া কাম কৰি থাকিল আৰু মনে মনে থাকিবলৈ ভাবুকি দিলে। তেওঁ ক'লে, যদি আপুনি মনে মনে নাথাকে তেন্তে মই তোমাক বদনাম কৰিম। কিন্তু এই সকলোবোৰৰ বিষয়ে মই জানিবলৈ পাইছোঁ। চুবুৰীৰ মানুহবোৰ আৰু দেউতাই এই সকলোবোৰ শুনি থতমত খাই মোৰ ফালে আচৰিত হৈ চাই আছিল। দেখিলোঁ বৌ তালৈ আহিছিল আৰু তাইও কান্দিছিল আৰু ডিঙিত কিছুমান দাগ আছিল। দাদায়ে ক'লে, চাওকচোন মোৰ পত্নীক কি কৰিছে। সকলোৱে মোক গালি পাৰিছিল। দাদায়ে ক'লে, এতিয়া তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই। দেউতাৰো বৰ খং উঠিল। তেওঁ ক'লে, অভিয়ে সঁচা কথা কৈছে। মোৰো তোমাৰ লগত কোনো সম্পৰ্ক নাই। তুমি এতিয়াই মোৰ দৃষ্টিৰ পৰা আঁতৰি যোৱা। মই তোমাক মোৰ সম্পত্তিৰ পৰা বিচ্ছেদ কৰিম, কাৰণ তুমি মোৰ ল'ৰা বুলি কোৱাৰ যোগ্য নহয়। মই কান্দি কান্দি সকলোকে বুজাই আছিলোঁ, কিন্তু মোৰ কথা শুনিবলৈ কোনো নাছিল। চাৰিওফালে থকা মানুহবোৰ আৰু দাদাই মোক ঘৰৰ পৰা ঠেলি দিলে। যোৱাৰ আগতে মই মোৰ কাপোৰ কেইটামান আৰু দেউতাৰ ডায়েৰীখন লগত লৈ গ'লো। মই তাৰ পৰাই গৈ আছিলোঁ যদিও বাটত গৈ থাকোঁতে মই কান্দি কান্দি ভাবি আছিলোঁ, মোৰ দাদাই মোৰ লগত কিয় এনেকুৱা কৰিলে। মই এনেকুৱা একো কৰা নাছিলোঁ। বৰঞ্চ বৌহে মোৰ ওপৰত লেতেৰা চকু আছিল। তাই মোক তাইৰ জালত পেলাব বিচাৰিছিল। তাই মোৰ লগত অদ্ভুত কাম কৰিছিল। মোৰ সুখী পৰিয়ালটোৰ কি হ'ল বুলি ভাবি বহুত কান্দি আছিলোঁ। কান্দি কান্দি বন্ধু এজনৰ ঘৰলৈ গ'লোঁ। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড আছিল। মোৰ ঘৰৰ সকলো কথা তাক ক'লোঁ। সি ক'লে, ঠিক আছে, মোৰ ঘৰত যিমান দিন ইচ্ছা সিমান দিন থাকিব পাৰিবা।
পৰিয়ালৰ লোকক ফোন কৰিবলৈ চেষ্টা কৰিলোঁ যদিও মোৰ ফোনটো কোনেও তুলি লোৱা নাছিল। বহুদিন ৰুমত আবদ্ধ হৈ থাকিলোঁ। মই মাথো কান্দি আছিলোঁ, ভাবি মোৰ লগত কিয় এনেকুৱা হ'ল। এদিন আদালতৰ পৰা জাননী এখন পালোঁ, য'ত লিখা আছিল যে মোৰ দেউতাই মোক নিজৰ সম্পত্তিৰ পৰা উচ্ছেদ কৰিছে। এতিয়া যি হ'ব লাগিছিল সেয়া হৈ গৈছিল। কিছুদিনৰ পাছত দেউতাৰ ডায়েৰীখনলৈ মনত পৰিল। খৰধৰকৈ সেই ডায়েৰীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ। সেই ডায়েৰীত লিখা আছিল, মোৰ কামত বৰ লাজ লাগে। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল মই মোৰ প্ৰথম পত্নীক বেছি সময় নিদিলোঁ। ৰৈ নাথাকিলোঁ আৰু খৰখেদাকৈ আকৌ বিয়া পাতিলোঁ। যদিও তাই বন্ধ্যা নাছিল, মাথো প্ৰকৃতিৰ পলম আছিল, তথাপিও মই তাইৰ বাবে অপেক্ষা কৰা নাছিলোঁ। মই আকৌ বিয়া হওঁতে খং উঠি তাই মাতৃগৃহলৈ গ'ল। তাই মোৰ প্ৰথম পত্নী, মোৰ প্ৰথম প্ৰেম। এতিয়া মই আকৌ বিয়া কৰালোঁ। ময়ো তাইক এৰি থাকিব নোৱাৰোঁ, কিন্তু প্ৰথম পত্নীকো এৰিব নোৱাৰোঁ। ময়ো তাইৰ লগত থাকিব বিচাৰোঁ। প্ৰথম পত্নীৰ লগত বহুত ভুল কৰিলোঁ। মই তাইক বহুত আঘাত দিলোঁ আৰু এই কথাত মই অনুশোচনা কৰিছোঁ। আৰু ইয়াৰ বাবে অনুতাপ কৰি মই মোৰ আধাতকৈও অধিক সম্পত্তি মোৰ প্ৰথম পত্নীৰ সন্তানক দিব বিচাৰোঁ। অৰ্থাৎ মোৰ সৰু ল'ৰা আৰু মোৰ জীয়াই থকাৰ অৱস্থাত এজন উকিলৰ লগত কথা পাতিম আৰু কেইদিনমানৰ পিছত কাগজ পত্ৰ বনাই দিম। এই ডায়েৰীখন পঢ়াৰ পিছত ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল আৰু এতিয়া বুজিলোঁ যে হয়তো মোৰ দাদাই এই সকলোবোৰ কথা জানিব পাৰিলে আৰু তেওঁ মোক আধাতকৈ বেছি সম্পত্তি দিব নিবিচাৰিলে আৰু সেইবাবে তেওঁ পত্নীৰ সৈতে এই খেলখন খেলিলে যে তেওঁ মোৰ প্ৰকৃত ভাই নহয়। পিছদিনা এই ডায়েৰীখন পঢ়ি উকিলৰ ওচৰলৈ গৈ গম পালোঁ যে দেউতাই দাদাৰ নামত সকলো সম্পত্তি ট্ৰেন্সফাৰ কৰি দিছে। কিন্তু এই সকলোবোৰ পিছত মোক ঘৰৰ পৰা উচ্ছেদ কৰিলে। মই জানিছিলোঁ যে এই সকলোবোৰত মোৰ দেউতাৰ কোনো দোষ নাই। দেউতা যিয়ে নহওক জীৱন্ত মৃত আছিল। কেৱল তেওঁৰ মনটোহে কাম কৰি আছিল। নজনাৰ বাবে তেওঁ এই সকলোবোৰ কৰিছিল আৰু দাদাৰ প্ৰৰোচনাত এই সকলোবোৰ কৰিছিল। বাটত আহি থাকোঁতে মই কান্দি আছিলোঁ আৰু ভাবিছিলোঁ যে সম্পত্তিটো সোনকালে নহয়, পিছত শেষ হ'ব। কিন্তু দাদাক ইমানেই ভাল পাইছিলোঁ যে তেওঁক মোৰ সকলো বুলি গণ্য কৰিছিলোঁ। কিন্তু সি মোক ইমানেই বিশ্বাসঘাতকতা কৰিলে। কি কৰিব সি? টকাৰ কথা কি ক'ব? সেই টকাৰে সি ইমান ভাল পোৱা ভাই এজনক কিনিব পাৰিবনে?
ক'ৰ পৰাও কোনো ন্যায় নাপালোঁ। ল'ৰা ছোৱালীক টিউচন পঢ়াবলৈ আৰম্ভ কৰি একেইজন বন্ধু ঘৰৰ ভাড়াৰ কোঠা এটাত থাকিবলৈ ল'লোঁ। কিছুদিনৰ পিছত ভাল চাকৰি এটা পালোঁ, য'ত কোম্পানীৰ পৰা ঘৰ আৰু গাড়ী পাই একেটা অফিচৰ ছোৱালী এজনীক বিয়া কৰালোঁ। জীৱনত বহুত সুখী আৰু এতিয়া সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ, কাৰণ এতিয়া কেৱল তেওঁহে ন্যায় কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন কাহিনী লগ পোৱালৈ আজিলৈ বাই।